আৰজি মটৰ্ছ আৰু ৰাহুল হুণ্ডাৰ উদ্যোগত ৰাভা দিৱস উদযাপন কৰি গণশিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ আৰু 3গৰাকী মেধাৱী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। টেঙাখাটৰ অন্যতম দুচকীয়া বাহন বিক্ৰীৰ প্ৰতিষ্ঠান আৰজি মটৰ্ছ আৰু ৰাহুল হুণ্ডাৰ উদ্যোগত 20 জুন তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টেঙাখাট, লাঙি, গদাপানী, ডামচাও, হৰিনাৰায়ণ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। বিশেষকৈ আৰজি মটৰ্ছৰ স্বত্বাধিকাৰী তথা এক সাংস্কৃতিক মনৰ গৰাকী ৰাজীৱ গগৈৰ ঐকান্তিক প্ৰচেষ্টাৰ জৰিয়তে অনুষ্ঠিত কৰা এই দিৱসৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্য শুভাৰম্ভ কৰে টেঙাখাটৰ বয়োজ্যেষ্ঠ লেখিকা ফুলনি ফুকনে। ইয়াৰ পাছতে দুটা শাখাত বয়োজ্যেষ্ঠ লেখিকা ফুলনি ফুকন আৰু প্ৰাক্তন ছাত্ৰ নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক কাৰ্তিক হাজৰিকাই বিচাৰকৰ আসন গ্ৰহণ কৰা ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ পিছতে নিশা অনুষ্ঠিত কৰা বিশেষ সাংস্কৃতিক অনুষ্ঠানত অসমৰ 3গৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে। ইয়াৰ ভিতৰত প্ৰথমে ইতিমধ্যে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰি অসমৰ শ্ৰোতা দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী আস্থা হাজৰিকাই কলাগুৰুজনাৰ কেইবাটাও কালজয়ী গীতৰ লগতে আন গীত পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে সুদীৰ্ঘকাল সংগীত চৰ্চাতে জীৱন অতিবাহিত কৰি বহুকেইটা জনপ্ৰিয় গীত শ্ৰোতাসকলক উপহাৰ দিয়া বলিষ্ঠ কণ্ঠশিল্পী দীপেন গগৈয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
অনুষ্ঠানৰ মাজতে আৰজি মটৰছৰ স্বত্বাধিকাৰী ৰাজীৱ গগৈয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ধনশ্ৰী গগৈ, লিজা সোণোৱাল আৰু সৰস্বতী দেৱী বাগৰদিয়া হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা কংকনা গগৈক একোখনকৈ ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ পিছতে নিজৰ অদম্য হেঁপাহ আৰু কঠোৰ সাধনাৰ ফলত সংগীতৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা লক্ষ্যজ্যোতি সোণোৱালে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজৰ সমাদৰ লাভ কৰে। দুপৰনিশা পৰ্যন্ত যথেষ্ট সংখ্যক সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে এই অনুষ্ঠানৰ অন্যতম উদ্যোক্তা তথা আৰজি মটৰছৰ স্বত্বাধিকাৰী ৰাজীৱ গগৈক ৰাইজৰ হৈ গায়ক দীপেন গগৈয়ে ফুলাম গামোচাৰে অভিনন্দন জনায়। শেষত ৰাভা সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়। সৰ্বশেষত অনুষ্ঠানৰ ঘোষিকা মনময়ূৰী গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।